নমস্কাৰ, আমি মৰুৱা মিন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। আমি শিক্ষকৰ নিৰ্দেশনা অনুসৰি এটা প্ৰজেক্ট বনাবলৈ সক্ষম হৈছোঁ, যিটোৰ নাম সোলাৰ ফুড ষ্টল। এই প্ৰজেক্টটোত দোকানীজনে কোনো বিশেষ ইন্ধন ব্যৱহাৰ নকৰি কেৱল সূৰ্যৰ পোহৰ সংগ্ৰহ কৰি সৌৰশক্তিৰ সহায়ত দোকানখন ভালদৰে চলাব পাৰে। ইয়াত দোকানীজনে ৰাতি বিদ্যুৎ উৎপাদন কৰি লাইটবোৰ জ্বলাব পাৰে আৰু দিনৰ ভাগত খাদ্য বনাব পাৰে। ইয়াত দোকানীজনে লাইট লগোৱাৰ উপৰিও ফেনো লগাব পাৰে। ইয়াৰ ফলত দোকানীজনে কোনো বিদ্যুতৰ বিল পৰিশোধ কৰিব নালাগে আৰু কোনো ধৰণৰ বিশেষ ইন্ধনৰো প্ৰয়োজন নহয়, যাৰ ফলত কোনো পৰিৱেশ প্ৰদূষণ নহয়, যাৰ ফলত ইয়াৰ ওচৰে পাজৰে ঠাইখিনি প্ৰদূষণ মুক্ত হৈ থাকে। ইয়াত দোকানীজনে এই ষ্টলখনত দোকানীজনে কোনো অনৱীকৰণযোগ্য সম্পদ যেনে কয়লা, পেট্ৰলিয়াম, LPG আদি ব্যৱহাৰ নকৰি তাৰ বিপৰীতে সৌৰশক্তিয়ে সংগ্ৰহ কৰি দোকানখনৰ যিকোনো লাগতিয়াল কাম কৰিব পাৰে। এই দোকানীজনে যেতিয়া দোকানখন আৰম্ভ কৰিছিল তেতিয়া তেওঁ একালীন খৰচৰ পাছত কোনো ধৰণৰ বিশেষ খৰচ আৰম্ভ কৰিব নালাগে। গতিকে আমি ভাবোঁ যে এনেধৰণৰ যিসকল ব্যৱসায়ী বা দোকানী আছে তেওঁলোকেও যদি এনেধৰণে তেওঁলোকৰ দোকান স্থাপন কৰে তেন্তে তেওঁলোকেও ভালদৰে ব্যৱসায়িক উন্নতি কৰিব পাৰিব। ধন্যবাদ।